গুড মৰ্ণিং এভৰিৱান লাইফষ্টাইল পেচনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বতৰ ইমান ধূলি হৈছে, ইমান বেছি একদম বাহিৰত ওলাব নোৱাৰাৰ নিচিনা হৈছে। তাতে ঘৰৰ সন্মুখৰ আমাৰ ৰাস্তাটো অলপ নতুনকৈ বনাই আছে, সেইকাৰণে অলপ বহলো কৰিছে আৰু আমাৰ সন্মুখৰখিনি গোটেইখিনি নতুনকৈ বনাই আছে কাৰণে শিল বালি ইটাৰ কাম চলি আছে। গোটেই ধূলি ধূলি হৈ গৈছে। ঘৰৰ ভিতৰত তেনেকৈ ধূলিটো বেছি সোমোৱা নাই, তথাপিও একেবাৰে নোসোমোৱা নহয়। আগফালৰ ড্ৰয়িং ৰুমটো একদম মানে ধূলি ধূলি হৈ আছে। কালি বৰষুণ অলপমান দিয়া মানে একেবাৰে অলপমান দিছিলে, তথাপিও অলপমান ধূলিটো কমিছে, সেইকাৰণে গা চা ধুলোঁ। এতিয়া তাতে চুলিত আজি লগাইছিলোঁ মই ৰাতিপুৱা সময়ত। চুলিখিনি বহুত বেছি ড্ৰাই হৈ গৈছে। এই ফাগুনৰ টাইমত কি হয়, এইটো সময়ত বহুতখিনি ড্ৰাই হৈ যায় মোৰ চুলিটো। সেইকাৰণে কি কৰিলোঁ, অলপ দৈ মৌ মিক্স কৰি তেনেদৰে লগাইছিলোঁ। তথাপিও বতৰ বেছি ইমান ঠাণ্ডা গৰম হৈ আছে, সেইকাৰণে দৈটো বেছি টাইমো মই নাৰাখিলোঁ আৰু অলপ চেম্পু কৰি দিছোঁ। তথাপিও অলপমান অইলি হৈ থাকিলে ভালদৰে চেম্পু কৰা নহ'লে, কাৰণ নিৰ্ভীকৰ লগত মোৰ যিহেতু ৰাতিপুৱা সময়খিনি দৌৰাদৌৰিতে যায়, সেইকাৰণে হাজবেণ্ডো ডিউটিলৈ যায়, সেইকাৰণে ভালদৰে চেম্পু কৰা নহ'লে। আকৌ এবাৰ চেম্পু কৰি দিব লাগিব কাইলৈ। তথাপিও বহুতখিনি অলপমান হৈছে, ঠিক হৈছে। এইকেইদিন অলপমান সপ্তাহত তেনেকৈ দৈ আৰু মৌ মিক্স কৰি পেলাই লগাই আছোঁ। আপোনালোকে দৈ আৰু মৌ মিক্স কৰি তেনেদৰে আপোনালোকে লগাবচোন। খুব ধুনীয়া হয় আৰু চিল্কি হয়, ছফ্ট হয় আৰু চুলিৰ গুৰিত যোনবিলাক লেতেৰা বা ধূলি জমা হয়, কাৰণ সকলোৰে এইটো সময়ত গুৰিটো একদম ড্ৰাই কিছুমানৰ হৈ যায় আৰু যিসকলৰ অইলি স্কেল্প হয় তেওঁলোকৰ অইলি হৈ যায়। সেইকাৰণে দৈটো খুবেই ভাল আৰু এণ্টিফাংগল গুণ থকাৰ কাৰণে দৈটোৱে আমাৰ চুলি গুৰিটো মজবুত কৰি ৰখাত সহায় কৰে। আপোনালোকে তেনেদৰে পেষ্ট এটা বনাই মৌ মিক্স কৰি লৈ পেলাই বা কল মিক্স কৰিলে হ'ব, অলপ পকা লেৰেলি যোৱা কল মিক্স কৰি লৈ পেলাই দুয়োটা একেলগে মিক্স কৰি পেলাই আপোনালোকে লগাবচোন আৰু ৰিজাল্টটো মোক দিব। ইনষ্টাগ্ৰামত কি হয়, কিছুমান মই স্কিন ৰুটিন আৰু স্কেল্পৰ আমাৰ চুলিৰ স্কেল্পবোৰ কিদৰে ঠিক কৰি ৰাখিব পাৰে তাৰ ওপৰত অলপমান কিছুমান কথা শ্বেয়াৰ কৰিছিলোঁ। যিহেতু সৌন্দৰ্য চৰ্চাৰ ওপৰত মাজে মাজে মই বৰ্ণিল আলোচনীত দিয়ে থাকোঁ, গেপ কৰি কৰি, কাৰণ একেলেথাৰে দি থাকিলেও ভাল নালাগে। কাৰণ আন লেখিকাই হওক, আন ৰাইটাৰ তেনেদৰে কি লাগে তোমাক গিগি তেনেদৰে মই কিছুমান কথা শ্বেয়াৰ কৰি থাকোঁ। সেইকাৰণে আপোনালোকে তেনেদৰে ঘৰত প্ৰাকৃতিকভাৱে ঘৰুৱা সামগ্ৰী, আমাৰ আগফালত থকা পাকঘৰত থকা সেই বস্তুখিনি আমি কিদৰে আমাৰ সৌন্দৰ্য চৰ্চাত আমি ব্যৱহাৰ কৰিব পাৰোঁ। কাৰণ আজিকালি পাৰ্লাৰ বা চালনবিলাকত ইমান কিছুমান হেয়াৰ ট্ৰিটমেণ্ট ওলাইছে, স্কিন ট্ৰিটমেণ্ট ওলাইছে, সেইবোৰ লৈ থাকিলে কি প্ৰায় ভাল হৈ থাকে। কিছুমান তথাপিও সমস্যা আহে, চুলিৰ ষ্ট্ৰেটনিং কৰাই হওক, স্মুথিং কৰাই হওক, সেইখিনি সময়ত ঠিক হৈ থাকে। খুব বেছি 6 মাহ বা 3-4 মাহৰ পিছত একদম চুলি ডেমেজ হৈ যায়, স্কিন ডেমেজ হৈ যায়। আৰু যিসকলে অনাবৰতে গৈ পেলাই কৰাই থাকিব পাৰে তেওঁলোকৰ কথা বেলেগ, কিন্তু চব সময়তে সকলোৰে টকা পইচাৰ কেতিয়াবা নাটনিও হ'ব পাৰে বা সময়ৰ নাটনি হ'ব পাৰে, আৰু ল'ৰা ছোৱালী থাকিলেতো কথাই বেলেগ। সেইকাৰণে সেইটো সময়ত কি হয়, আমাৰ সময় দিবৰ কাৰণে অসুবিধা হয়। সেইটো সময়ত চুলিয়ে হওক, স্কিনেই হওক ডেমেজ হৈ যায়। সেইকাৰণে আমি ঘৰুৱাভাৱে বা প্ৰাকৃতিকভাৱে আমি কিদৰে আমাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰোঁ, বা আমাৰ চুলিৰে হওক, স্কিনৰে হওক, আমাৰ কমপ্লিট বডি, পুৰুষেই হওক বা মহিলাই হওক, কাৰণ আজিকালি পুৰুষসকলো মহিলাৰ লগত খুব সমানেই মানে যথেষ্টখিনি আগবাঢ়ি আহিছে স্কিন আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ কাৰণে। সেইকাৰণে উভয় লিংগই আমি ঘৰুৱা বস্তু কিছুমান উপাদান হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেদৰে কিছুমান সৰু সৰু কথা আপোনালোকক তেনেদৰে মই ইউটিউবৰ চেনেলটোতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সৰু টিপছ কিছুমান যিবিলাক ব্যৱহাৰ কৰিলে আপোনালোকৰ কোনো প্ৰকাৰৰ ক্ষতি নহয়, আৰু আপোনালোকে টাইম টু টাইম যেতিয়া সময় পায়, আৰু তাৰ কাৰণে আপোনালোকৰ পইচাও ৰাহি হ'ল, আৰু ঘৰত
যিখিনি ব্যৱহাৰ হয় সেইখিনি আপোনালোকে ঘৰুৱা সামগ্ৰীয়ে হওক খোৱা বোৱাৰ কাৰণে যিহেতু ৰেচন হিচাপে আনেই সেইকাৰণে সেইবোৰৰ পৰা কিদৰে আমি আমাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰোঁ তাৰে কিছুমান দিহা পৰামৰ্শ আৰম্ভ কৰিম বুলি মই কিছুমান ভিডিঅ' আৰম্ভ কৰিম বুলি আপোনালোকৰ ওচৰত জনালোঁ। আপোনালোকে ভিডিঅ'ছবোৰ চাই কেনেকৈ পালে কমেণ্ট কৰিব জনাব প্লিজ। ছালৰ যিখিনি আমাৰ প্ৰকাৰ হয় আমাৰ সকলোৰে ছালবিলাক বেলেগ বেলেগ ধৰণৰ হয়। আনহাতে মিশ্ৰিত ছাল থাকে যিটো আমাৰ অইলি আৰু ড্ৰাই স্কিন একেলগে মিক্স থাকে। আমি কেনেকৈ গম পাম যে আমাৰ ছালখন কিহৰ হয়, অইলি হয়নে নে চেঞ্চিটিভ হয়নে নে বেছিকৈ ড্ৰাই হয়। সেইকাৰণে আমি ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে অলপমান কপাহৰ সৰু টুকুৰা এটা লৈ পেলাই আমি স্কিনৰ এই টি যোনটো এইখিনি কোৱা হয়, নাকৰ এই অংশটো কোৱা হয় আৰু আমাৰ ঠুটৰিৰ এই অংশটো কোৱা হয় আৰু গালৰ এইখিনি বস্তু কোৱা হয়। এই তিনিটা অংশ আৰু এই কাষৰ এই বস্তুখিনি বিশেষকৈ এই তিনিটা অংশ আমাৰ যেতিয়া অলপমান অইলি টাইপৰ অলপমান পিছল হৈ থাকিব তেতিয়া আমি গম পাম যে আমাৰ অইলি স্কিন হয়। আৰু যদি আমাৰ গালৰ এই তিনিটা অংশ ড্ৰাই শুকান হৈ থাকে, এই বস্তুটো শুকান হৈ থাকে, সেইকাৰণে তেতিয়া আমি গম পাম যে এইটো আমাৰ শুকান ছাল হয়, অৰ্থাৎ আমাৰ ড্ৰাই স্কিন হয়। আৰু যিসকলৰ প্ৰায় স্কিনৰ একনিৰ প্ৰব্লেম থাকে, শালমইনাৰ যিটো প্ৰব্লেম থাকে, সৰু দাগ হিচাপে পৰি যায়, আনহাতে চকুৰ কম বয়সতে আমাৰ কি হয় এইবিলাক চকুৰ যিটো আঁচপৰাই হওক, খুতুৰা পৰি যায়, চকুৰ গুৰিয়ে হওক, এইখিনি নাকৰ এই অংশটো তেনেকুৱা অসুবিধা কিছুমানৰ থাকিলে তেতিয়া কিছুমান ঘপককৈ যিকোনো আমি প্ৰসাধন ব্যৱহাৰ কৰিব নালাগে। সেইটো আমাৰ স্কিনৰ কাৰণে খুবেই বেয়া। সেইকাৰণে আমি আমাৰ ছালখনৰ বিষয়ে কি ছাল হয়, ড্ৰাই হয়নে, অইলি হয়নে, চেঞ্চিটিভ হয়নে, সেইখিনি আৰু মিক্স হয়নে, সেইকাৰণে সেইখিনি জানি লৈ আমি প্ৰাকৃতিকভাৱে যিখিনি আমি উপকৰণ ব্যৱহাৰ কৰিম তাৰ ওপৰত ভিত্তি কৰি আমি সেইখিনি আমি ঘৰত বনোৱা প্ৰসাধন বস্তুৰে আমি লগাব পাৰোঁ। আৰু স্কিনটো ভিতৰি উজ্জ্বল কৰি ৰাখিবৰ কাৰণে মই এটাই ছাজেষ্ট কৰিম, যিহেতু মই কোনো ধৰণৰ স্কিন বিশেষজ্ঞ নহয়, তথাপিও সৰুৰে পৰা আইতাহঁতে যিদৰে কৈ আহিছিলে পাৰ্লাৰৰ বস্তু বা যিকোনো কসমেটিক বা কেমিকেল থকা বস্তু ব্যৱহাৰ কৰাতকৈ বেছি ঘৰুৱা যিবিলাক আমাৰ ঘৰুৱা শাক পাচলিয়ে হওক, ফল মূলেই হওক, আনহাতে ৰেচনৰ পৰাও আমাৰ কিছুমান বস্তু পোৱা যায়, সেই বস্তুখিনি ব্যৱহাৰ কৰিলে আমি প্ৰকৃতিৰ পৰা আমি যিখিনি প্ৰাকৃতিকভাৱে বস্তু ব্যৱহাৰ কৰিলে আমাৰ স্কিনখনেই হওক, চুলিখিনিয়ে হওক, আমাৰ কমপ্লিট বডিটোৱে হওক সুফল পোৱা যায়। আনহাতে মই এটা কথা ছাজেষ্ট কৰিম যে আপোনালোকৰ ওচৰত আৰু শৰীৰটো স্কিনখন বা চুলিখিনি ঠিক হ'বৰ কাৰণে, চুলিৰ স্কেল্পটো ঠিক হ'বৰ কাৰণে আমাৰ খোৱা লোৱাৰ অভ্যাসসমূহ আমি ঠিক কৰিব লাগে। যিহেতু পানী আমি দৈনিক 8 গিলাচ খাবই লাগে। 8 লিটাৰ পানীয়ে হওক বা 6 লিটাৰ পানীয়ে হওক খুবেই দৰকাৰ এদিনত। আনহাতে গৰম দিনত যিমান খাব পাৰে সিমানেই ভাল। আনহাতে ফ্ৰেছ চালাড আৰু যিমান পাৰে ঘৰুৱা হ'লেতো বেছিয়ে ভাল, কিন্তু যিসকল আমাৰ চহৰ অঞ্চলত থাকে তেওঁলোকে ঘৰুৱাভাৱে তেনেকৈ নাপাবও পাৰে, তথাপিও যিমানখিনি পাৰে আপোনালোকে ঘৰত অলপ হ'লেও খেতি কৰি হ'লেও শাক পাচলি বা ফল মূল ৰুৱক। তেনেদৰে ব্যৱহাৰ কৰিলে আৰু বেনিফিট পোৱা যায়। সেইকাৰণে তেনেদৰে চালাডেই হওক, যিমানে যি নকৰে বা ফ্ৰেছ চব্জিয়ে হওক, তেনেদৰে আমি প্ৰটিনেই হওক, কেলছিয়ামেই হওক, বিভিন্ন ধৰণৰ জিংক যিবিলাক আমাৰ ঘৰুৱাভাৱে পোৱা যায় সেইবোৰ খোৱাৰ আমি আৰম্ভ কৰি দিলে আমাৰ বডিটো ঠিক থকাৰ আমাৰ স্কিনখনলৈ যিটো উজ্জ্বলতা আহে, যিটো ব্ৰাইটনেছ আহে, সেইটো বহুত বেলেগ ধৰণৰ হয়। তাৰ উপৰিও আমি এনেকুৱা ধৰণৰ বাহিৰা প্ৰসাধন যিবিলাকত কেমিকেল থাকে সেইবিলাক আমি যিমান পাৰোঁ এভইড কৰাই ভাল হয়। সেইকাৰণে আপোনালোকৰ ওচৰত মই এটাই ছাজেষ্ট কৰিম যে যিমানখিনি পাৰে আপোনালোকে নিজৰ খাদ্যাভ্যাসটো সলনি কৰি লওক, আৰু সলনি কৰাৰ লাহে লাহে আপোনালোকে স্কিনত অলপ হ'লেও প্ৰভাৱ পৰিবই। সেইকাৰণে আমি বেছি মছলা তেলযুক্ত, আৰু তেলটো এক প্ৰকাৰৰ একদম বিষাক্ত বুলিয়েই ক'ব পাৰি, কাৰণ তেল যিমান আপুনি কমাই ব্যৱহাৰ কৰে, বইল বা
ষ্টিম কৰাই হওক, আনহাতে আমি ভাপত দিয়া বিভিন্ন ধৰণৰ এনেদৰে মাছেই হওক বা শাক চব্জি পাচলি ফল মূল তেনেদৰে বইল খোৱা বা মাছ খোৱাই হওক, মাছ মাংসই হওক, তেনেদৰে খাব পাৰিলে বেছিয়ে ভাল। তেলটো যিমান আপোনালোকে এভইড কৰে, দিনটোত 2 গ্ৰাম এটা তেল ল'লে একো নহয়, তাতকৈ বেছি আপোনালোকে লোৱাটো একেবাৰেই বেয়া, কাৰণ স্কিনখন আৰু চুলিখিনিৰ কাৰণে খুবেই বেয়া। সেইকাৰণে যিমান পাৰে আপোনালোকে মছলাযুক্ত খাদ্য, বাহিৰৰ ফাষ্ট ফুড আৰু তেল পৰিহাৰ কৰি চলিলে আপোনালোকৰ খুব সোনকালে আপোনালোকে বেনিফিটটো পাব। আৰু আনহাতে কিছুমান টিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইকাৰণে আজি মই ইমানতে ভিডিঅ'টো শেষ কৰিম, কাৰণ স্কিনৰ প্ৰকাৰটো আৰু আমি কিদৰে আমাৰ এখন ধুনীয়া স্কিন আৰু ধুনীয়া একোচা চুলি পাব পাৰোঁ, তাৰ উপৰি কিদৰে আমি ঘৰুৱাভাৱে আমি আমাৰ সৌন্দৰ্যৰ বিষয়ক বিভিন্ন ধৰণৰ আমি দিহা পৰামৰ্শ, ঘৰুৱা সামগ্ৰী বা শাক পাচলিয়ে হওক বা ঘৰুৱা ৰেচনৰ দ্বাৰা আমি কিদৰে আমি কিছুমান পেষ্ট তৈয়াৰ কৰি লৈ পেলাই এইবিলাক আমি সপ্তাহতে হওক দৈনিকেই হওক, যিসকলে সময় একেবাৰে কম, যিসকল আমাৰ লেডি আছে তেওঁলোকে মাহতো কৰিব পাৰে, তেওঁলোকে সময়ৰ অভাৱ হ'ব পাৰে, যিসকলে জব কৰি আছে। সেইকাৰণে মই সকলোকে জনাম যে পুৰুষেই হওক মহিলাই হওক, আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু আপোনালোকে নিজৰো কিছুমান মতামত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিছুমান কথা মই নাজানো, আপোনালোকেও জানিব পাৰে, আৰু সেইটো মই বিচাৰোঁ যে সেই কথাটো ময়ো জানো আৰু তাৰ পৰা ময়ো বেনিফিটটো ল'ব পাৰোঁ। সেইকাৰণে আপোনালোকেও আপোনালোকৰ দিহা পৰামৰ্শ কিছুমান মোৰ লগত শ্বেয়াৰ কৰিব বুলি মই আশাবাদী। আজি সেইকাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যিহেতু এইটো মোৰ সৌন্দৰ্য বিষয়কে ভিডিঅ' হ'ব, সেইকাৰণে মই বেলেগ মোৰ ডেইলি লাইফষ্টাইলৰ কোনো কথা এড কৰা নাই। সেইকাৰণে আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।